হত্যাৰ লাইসেন্স নে আত্মৰক্ষাৰ প্ৰকৃততে কি উদ্দেশ্যত আৰ্ম লাইসেন্স সহজলভ্য কৰিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতা ভূপেন বৰাই ফাদিল কৰিলে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি উচতনি দিয়াৰ বাবেই এই সিদ্ধান্ত এক নাভূত নাচৰুত সিদ্ধান্ত আত্মৰক্ষাৰ বাবে চৰকাৰে খিলঞ্জীয়াক দিব আৰ্ম লাইসেন্স মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত অনুমোদন জনাইছে এই নতুন আঁচনিৰ এতিয়া অৰুণোদয় লাখপতি বাইদেউ এই আঁচনিবোৰৰ হিতাধিকাৰীৰ দৰে মাৰণাস্ত্ৰৰ হিতাধিকাৰীৰ সৃষ্টি কৰিব বিচাৰিছে চৰকাৰে আত্মৰক্ষাৰ নামত চৰকাৰে লোৱা এই সিদ্ধান্তক লৈ ৰাজ্যৰ সচেতন মহল হতভম্ব পুৰণি বিভীষিকাময় পৰিৱেশৰ মাজলৈ ৰাজ্যখনক লৈ যাব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাই উদঙালে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ আঁৰত লুকাই থকা কুটিল ৰাজনীতি ভূপেন বৰাৰ মতে কেৱল সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি উচতনি দিয়াৰ বাবেই কেবিনেটত লোৱা হৈছে এই হঠকাৰী সিদ্ধান্ত কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই ভায়োলেন্স ইজ দ্য প্ৰেৰগেটিভ অফ দি ষ্টেট আজি পেহেলগাম কাণ্ডৰ আমি প্ৰতিশোধ লৈছো এইটো আমাৰ চৰকাৰৰ প্ৰেৰগেটিভ কালিলৈ কোনোবাই আইন বিৰুদ্ধ কাম কৰিছে তেওঁ শাস্তি দিয়া কোনোবা ৰাষ্ট্ৰপতিয়ে ফাঁচি দিব পাৰে উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যত নিবনুৱাৰ সংখ্যা প্ৰায় ২৬ লাখ পাইছেগৈ বছৰি ১ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে ৪ বছৰ অতিক্ৰম কৰাৰ পাছত মাত্ৰ ১ লাখ সংস্থাপন দিবলৈ সক্ষম হৈছে তাকো নতুন পদ সৃষ্টিৰ বিপৰীতে কেৱল খালি থকা পদতহে নিযুক্তি দি বাহবা ল'ব খুজিছে চৰকাৰে এনে প্ৰেক্ষাপটত সংস্থাপনৰ পৰিৱৰ্তে বন্দুক হাতত তুলি দি প্ৰকৃততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক কোন দিশে লৈ যাব বিচাৰিছে তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ বৃহস্পতিবাৰে এক সংবাদমেল দি ভূপেন বৰাই কয় অসমৰ ৰাইজে বন্দুক বিচৰা নাই সংস্থাপন বিচাৰিছে আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই কোনো মানুহে আপোনাক মানে বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে এপ্লাই কৰিব য'ত এপ্লাই কৰিব লাগে প্ৰচিডিউৰ আছে ডিপাৰ্টমেণ্টৰ ৰুল আছে ৰুল বুক আছে এপ্লাই কৰিব ভূপেন বৰাই কেবিনেটত অন্যান্য ৰাজনৈতিক দলৰ নেতৃত্বকো সমালোচনা কৰি কয় আৰ্ম লাইসেন্সৰ এই সিদ্ধান্তৰ বাবে ইতিহাসে তেওঁলোককো ক্ষমা নকৰিব মৰণাস্ত্ৰৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মকে বাহাল ৰাখি কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনালে ভূপেন বৰাই লগত জড়িত জ্যেষ্ঠ ব্যক্তি আছে মই তেওঁলোকক কম যে অদূৰদৰ্শী এই সিদ্ধান্তই কিন্তু অসমক সেই সময়ছোৱালৈ আকৌ ঠেলি দিবলৈ আপোনালোকে যে চেষ্টা কৰিছে ইতিহাসে কিন্তু আপোনালোকক ক্ষমা নকৰিব সেইকাৰণে মই এই কথা আজি অসম চৰকাৰক কৈছোঁ যে আপোনালোকে অতি শীঘ্ৰে এই সিদ্ধান্তটো বাতিল কৰক আৰ্মছ লাইচেন্সৰ সম্পৰ্কত যি পুৰণা নীতি আছে সেইমতে অসমত চলি থাকিব লাগিব আনহাতে গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগৰে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মূল ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে বুলি অভিযোগ কৰে ভূপেন বৰাই গুৱাহাটীৰ স্মাৰ্ট চিটিৰ স্বৰূপ উদঙাই দিয়া বুলিও কটাক্ষ কৰে তেওঁ পাহৰাবলৈ বিচাৰিছে কিন্তু মানুহে নাপাহৰে এই কথাবিলাক আমি উলিয়াম ৰাইজৰ মাজত আমি বিজেপি অসমৰ মানুহ পৰিৱৰ্তন যে কথা কৈছিলে এইটো কি তাৰমানে বন্দুকৰ পৰিৱৰ্তনৰ কথা কৈছিলে বন্দুক সংস্কৃতিৰ কথা কৈছিলে আমাক কোৱা হৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত ১ নম্বৰ ৰাজ্য আমাক কোৱা হৈছে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হ'ব ব্ৰহ্মপুত্ৰখন খান্দি পেলাই অসমৰ বানপানী নাইকিয়া কৰি দিয়া হ'ব আজি গুৱাহাটী অৱস্থা কি এজাক বৰষুণত আজি গুৱাহাটী আপুনি আজিৰ দিনটোত গুৱাহাটী আপোনালোকে এতিয়া আহিছে ইয়াত সংবাদ সংগ্ৰহ কৰিবৰ কাৰণে চবেই আপোনালোকৰ লং পেণ্ট পুচাই আহিছে যোনে মটৰচাইকেলত আহিছে যোনে গাড়ীত আহিছে আপোনাৰ মনত টেনশ্যন নাছিল যে ক'ত মোৰ গাড়ী ষ্টাৰ্ট বন্ধ হৈ যাব আৰু আমি কি বুলি কওঁ স্মাৰ্ট চিটি আনহাতে গৌৰৱ গগৈ প্ৰসংগত ভূপেন বৰাই কয় SITৰ মুখপাত্ৰ হৈ পৰিছে মুখ্যমন্ত্ৰী বিগত দুমাহৰ পৰা মুখ্যমন্ত্ৰী এনে এক পৰিৱেশ সৃষ্টি কৰিছে যে ৰাজ্যত গৌৰৱ গগৈৰ বাহিৰে আন কোনো ইছ্যু নাই SITৰ নিৰপেক্ষ তদন্তৰ ওপৰতো সন্দেহ ভূপেন বৰাৰ আপোনালোকৰ মাজতো এইটো কথা আলোচনা হৈছে কিন্তু আপোনাৰ বক্তব্য নহয় আপোনালোকৰ মাজত আলোচনা হৈছে যে তাৰমানে নিৰপেক্ষ তদন্ত হৈ থকা নাই ক'ৰবাত ৰাজনীতি হৈ আছে সেইকাৰণে SIT হৈ আছে আমিতো গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কৈছে যিহেতু SIT দিছে
সেইটোৰ ওপৰত SIT যি ক'ব আমি চবেই দেখিম, চবেই শুনিম, তাৰপিছত আমি কি কৰিব লাগে আমি দল হিচাপে কৰিম। সেইটো আপুনি SIT দি দিলে, আপুনি এতিয়া SIT মুখপাত্ৰ আপুনি কেলে হৈছে? ইউ আৰ নট স্পোক্স পাৰ্চন অফ SIT। SIT উইল স্পীক ফৰ দেম, বাই ইউ আৰ বিকামিং স্পোক্স পাৰ্চন ফৰ SIT। আনহাতে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হোৱাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ স্বয়ম্ভূ অভিভাৱক হ'ব নালাগে বুলিও মন্তব্য কৰে তেওঁ। মিডিয়াই কি ৰোল ল'ব সেইটো মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে। মিডিয়াৰ কাৰণে নিজৰ এটা ইথিক্স আছে, সংবাদ মাধ্যমৰ কাৰণে সংবাদ মাধ্যমৰ নিজস্ব ইথিক্স আছে। মুখ্যমন্ত্ৰী সংবাদ মাধ্যমৰ স্বয়ম্ভূ অভিভাৱক হ'ব নালাগে। মুঠতে বুধবাৰে কেবিনেটত লোৱা আৰ্মছ লাইচেন্সৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি হৈছে চোকা সমালোচনা। পিছে চৰকাৰে দল সংগঠনৰ সমালোচনাক কিমান গুৰুত্ব দিয়ে সেয়া সময়েহে ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।